বিক্ৰমৰ সৈতে বিক্ৰম আপুনি যেহেতু আমাক জনাই গৈ আছে প্ৰত্যেকটো মুহূৰ্তৰ খবৰ কিন্তু এতিয়া বৰষুণ যথেষ্ট হৈছে বিক্ৰম হয় গীতাশ্ৰী প্ৰথম কথাটো হৈছে বৰষুণ মানে এতিয়া শিৱসাগৰবাসী আৰু নাজিৰাবাসীৰ বাবে এক প্ৰকাৰ কিন্তু আতংক কাৰণ পানী শুকাইছিল পানী শুকোৱাৰ লগে লগে মানুহবোৰে ঘৰলৈ যাবলৈ আৰম্ভ কৰিছিল আৰু আৰম্ভ কৰাৰ লগে লগে পুনৰ যদি বৰষুণ হয় পুনৰ যদি নদী ফেনে ফুটুকাৰে উফন্দি উঠে পুনৰ যদি মানুহবোৰৰ ঘৰত পানী সোমাবলৈ হয় তেনেহ'লে মানুহবোৰৰ এইবাৰৰো একোৱে নোহোৱা হৈ যাব যিকণ আছিল সেইকণো একেবাৰে সম্পূৰ্ণৰূপে নোহোৱা হৈ যাব এতিয়া কথাটো হ'ল যে আজি পুৱতি নিশাৰ পৰা বৰষুণ দি আছে মুখলধাৰ বৰষুণ দি আছে প্ৰচণ্ড জোৰেৰে এই মুহূৰ্তত বৰষুণ দি আছে আমি এই মুহূৰ্তত নাজিৰাত আছোঁ নাজিৰাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আপোনাক দেখুৱাইছোঁ এয়া প্ৰচণ্ড জোৰেৰে বৰষুণ দি আছে আমি শিৱসাগৰলৈ যাব লাগে যিহেতু শিৱসাগৰত আজি মুখ্যমন্ত্ৰীগৰাকী কেইবাটাও কাৰ্যসূচী আছে মুখ্যমন্ত্ৰীগৰাকী বানপীড়িতৰ কাষলৈ যাব পাণবেচালৈ যাব এতিয়া কথাটো হ'ল যে পাণবেচালৈ মুখ্যমন্ত্ৰীগৰাকী যাব মই আপোনাক এটা তথ্য আপোনাক দি থওঁ যে এয়া বৰষুণ দি আছে আপুনি দেখা পাইছে বৰষুণ দি থকাৰ লগে লগে এই দিখৌ আৰু দৰিকা নদীয়ে কিন্তু বিপদ মাতে কাৰণ দৰিকা নদীৰ যি জলপৃষ্ঠ সেই জলপৃষ্ঠ কিন্তু যথেষ্ট পৰিমাণে বৃদ্ধি পাই আছে বিপদ সীমাৰ ওপৰত আছে আমি কালি নিশাৰ ভাগত শিৱসাগৰ টাউনত আছিলোঁ আৰু শিৱসাগৰ টাউনত যিটো বীৰলাচিত বৰফুকনৰ কলেজৰ যিটো ৰিলিফ কেম্প আছে সেই কেম্পৰ কাষত যিখন দলং আছে দৰিকা নদীখনৰ কাষৰ ওপৰত যিখন দলং আছে সেই দলংখন একেবাৰে চৌ হৈ আছে পানী একেবাৰে চৌ হৈ আছে অৰ্থাৎ এনেকুৱা ধৰণৰ যদিহে বৰষুণ দি থাকে কিন্তু তেনেহ'লে দৰিকা নদী পুনৰ উফন্দি উঠিব ঠিক একেদৰে দিখৌ নদী উফন্দি আছে অৰ্থাৎ পানী ওলাই যাব পৰা কোনো ধৰণৰ ছিষ্টেম নাই তাৰ পাছত আমি কালি গৈছিলোঁ নিশাৰ ভাগত দিচাংমুখলৈ গীতাশ্ৰী দিচাংমুখেই হৈছে এই শিৱসাগৰ নাজিৰাৰ পানী ওলাই যাব পৰা আচল পইণ্ট অৰ্থাৎ চেনেল আছে দিচাংমুখত কেইবাটাও চেনেল আছে দিচাংমুখৰ সেই যিটো শান্তিপুৰ অঞ্চল আছে সেই শান্তিপুৰত গৈ কেইবাটাও চেনেল আছে সেই শান্তিপুৰতে গৈ এখন বিলৰ ওচৰত দৰিকা নদীখন পৰেগৈ আৰু তাৰ পাছত দিখৌ নদীখন সংযোগ হয় এখন স্লুইচ গেটৰ জৰিয়তে সেই পানীবোৰ শিৱসাগৰ আৰু নাজিৰাৰ এইফালে চেপন পৰ্যন্ত এই পানীবোৰ উলিয়াই পঠিয়াই দিয়া হয় কিন্তু কথাটো হ'ল আমি কালি যিটো পৰিৱেশ দেখা পালোঁ যে পানী ওলাই যাব পৰাকৈ কিন্তু ব্যৱস্থাটো সম্পূৰ্ণ হৈ উঠা নাই অৰ্থাৎ ব্যৱস্থাটো সম্পূৰ্ণ হৈ উঠা নাই বুলি ক'লে ভুল কোৱা হ'ব জলসম্পদ বিভাগ বা ONGCয়ে তেওঁলোকে পাম্প লৈ আনিছে পাম্পৰ জৰিয়তে পানী উলিয়াই নিব পৰা যাব কিন্তু কথাটো হ'ল যে যিটো ৱাটাৰ লেভেল অৰ্থাৎ দৰিকাৰ যিটো ৱাটাৰ লেভেল আছে আৰু দিখৌৰ যিটো ৱাটাৰ লেভেল আছে প্ৰায় সমান্তৰাল হৈ আছে সমান্তৰাল হৈ থকাৰ বাবে পানীবোৰ ওলাই যাবলৈ যথেষ্ট অসুবিধা হৈছে আৰু সেইবাবে আপুনি যদি চাই যে শিৱসাগৰ চহৰখনৰ কেইবাটাও অঞ্চলত কিন্তু এতিয়াও একাঠু পৰ্যন্ত পানী আছে আপোনাৰ দেখিলে বেয়া লাগিব যে শিৱসাগৰ চহৰখনৰ একেবাৰে চহৰৰ ভিতৰত থকা অঞ্চলবোৰ চহৰৰ ভিতৰত থকা অঞ্চল বহুকেইটা কিন্তু এতিয়াও বানত ডুবি আছে সেই অঞ্চলসমূহত ঘৰৰ ভিতৰত মানুহ থাকিব পৰা নাই সেই অঞ্চলসমূহৰ আধ্যবন্ত পৰিয়ালৰ মানুহবোৰ কিন্তু এতিয়া তেওঁলোকে সাহায্য শিবিৰত থাকিবলগীয়া হৈছে আৰু নাজিৰা পৰিৱেশৰ কথা আপুনি জনাই আছে বিক্ৰম আৰু এটা কথা বিক্ৰম যে এই গোটেই পৰিৱেশটোৰ মাজত যেহেতু বৰষুণ হৈ আছে বা বান পৰিস্থিতি এনেকৈ আছে বানপানী ওলাই যাব পৰা নাই আজি 17 দিনে ঘৰবোৰ পানীৰ তলত আছে ঘৰবোৰ নষ্ট হৈছে আৰু এতিয়া যিহেতু বহু ঠাইত পলস পৰিছিলে সেই পলসবোৰ আঁতৰাই তেওঁলোকে ক'ত থব যথেষ্ট পৰিমাণৰ পলস আকৌ বৰষুণ দিছে আৰু সেই পলসেৰে আকৌ গোটেই বিয়পি পৰিব বা গোটেই আকৌ সেই পলস চাৰি পিনে তেনেকৈ পলস পৰিব মুঠৰ ওপৰত সেই বোকাময় যিটো পৰিৱেশ অৰ্থাৎ ঘৰবোৰ চাফ চিকুণ কৰিবলৈ যদি কোনোবা আগবাঢ়িছে তেওঁলোকো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এতিয়া এই ধৰণে বৰষুণ অব্যাহত থাকিলে গীতাশ্ৰী প্ৰথম কথাটো হৈছে যে শিৱসাগৰ আৰু নাজিৰাৰ মানুহবোৰৰ সন্মুখত এতিয়া কেৱল বিপদ আৰু বিপদ তেওঁলোকে ভাবিছিল যে পানী শুকালে তাৰ পাছত ৰ'দ দিব পলস শুকাব তেওঁলোকে ভাবি লৈছিল কিন্তু কথাটো হ'ল যে এতিয়া তেনেকুৱা হৈ থকা নাই এতিয়া প্ৰতিদিনে বৰষুণ দিছে প্ৰতিদিনে বৰষুণ দিয়াৰ ফলত কি হৈছে পলসবোৰ পুনৰ ঢিলা হৈ গৈছে শুকাইছিল যিবোৰ পলস শুকাইছিল পুনৰ বৰষুণ পোৱাৰ বাবে পুনৰ ঢিলা হৈ গৈছে আৰু পুনৰ সেই পলসবোৰ তাতেই থাকি গৈছে অৰ্থাৎ পলসবোৰ বিয়পি পৰিছে গতিকে মানুহবোৰ কিন্তু ঘৰলৈ তেওঁলোকে যাবলৈ ওলাইও তেওঁলোকে ঘৰলৈ যাব পৰা নাই এতিয়াও বহুলোকে ৰাস্তাত থাকিবলগীয়া হৈছে মই আপোনাক শিৱসাগৰ চহৰখনৰ বাহিৰৰ কথা কেইটামান ক'ব বিচাৰিছোঁ পাণবেচা যিটো অঞ্চল আছে সেই পাণবেচা অঞ্চলটোলৈ মুখ্যমন্ত্ৰীগৰাকী যাব পাণবেচা অঞ্চলটোত আমি কালি গৈছোঁ যে পাণবেচা অঞ্চলটোত আপুনি দেখিলে আপোনাৰ বেয়া লাগিব যে এতিয়া জীৱ জন্তু ৰাস্তাৰ ওপৰত থাকিবলগীয়া হৈছে যিটো ৰাস্তা সেই ৰাস্তাটো পথাৰৰ সমান্তৰাল অৰ্থাৎ পথাৰ পানীৰে উপচি আছে মানুহৰ ঘৰবোৰ পানীৰে উপচি আছে আৰু ৰাস্তাটো কিন্তু পানী আছে অৰ্থাৎ এতিয়াও আপুনি শিৱসাগৰখনত যদিহে চাই শিৱসাগৰখনৰ বিস্তীৰ্ণ এলেকাত এতিয়াও পানীৰে উপচি আছে গতিকে এনেকুৱা ধৰণৰ বৰষুণ যদিহে দি থাকে এনেকুৱা ধৰণৰ মুখলধাৰ বৰষুণ যদিহে 2-3 দিন ক্ৰমান্বয়ে দিবলৈ হয় তেনেহ'লে কিন্তু শিৱসাগৰ আৰু নাজিৰাবাসীৰ বাবে স্বাভাৱিকতে কিন্তু এয়া
এক প্ৰকাৰ আতংক কাৰণ যি দুখন মূল নদীয়ে পানী কঢ়িয়াই লৈ যায় জমা হৈ থকা পানীবোৰ কঢ়িয়াই লৈ যায় সেই নদী দুখন সম্পূৰ্ণভাৱে উফন্দি আছে বৰষুণ দি থকাৰ ফলত নদী উফন্দি থাকিবই সেয়া স্বাভাৱিক পাহাৰতো বৰষুণ দি আছে নদী উফন্দি থাকিবই স্বাভাৱিক গতিকে কোনো ফালৰ পৰা যেন উপায় নোহোৱা হৈছে প্ৰশাসনেও ব্যৱস্থা কৰিছে মন্ত্ৰী বিমল বৰা কালি নিশাৰ ভাগতো দিচাংমুখলৈ গৈছে তেওঁ চেনেল চাইছেগৈ যিকেইটা পাম্প জলসম্পদ বিভাগৰ দুটা পাম্প লৈ অনা হৈছে ONGCয়ে দুটা পাম্প ইনষ্টল কৰিছে সেই শান্তিপুৰ স্লুইচ গেটত সেই অঞ্চলত যি 5টা চেনেল আছে সেই 5টা চেনেলত সম্পূৰ্ণৰূপে কাম চলি আছে কিন্তু কাম চলি থাকিলেও কি হ'ব যে এই প্ৰকৃতিৰ লগত আপুনি কাৰিকৰীভাৱে কিমান যুঁজ দিব পাৰিব সেয়া হৈছে লক্ষণীয় কাৰণ নদীৰ যেতিয়া ৱাটাৰ লেভেলটো যেতিয়া বাঢ়ি থাকে ডেঞ্জাৰ লেভেলতকৈ ওপৰত গৈ থাকে তেতিয়া নদীখনে ইতিমধ্যে পানী আছে ইতিমধ্যে পানীৰ হেঁচা লৈ আছে আৰু অতিৰিক্ত পানীৰ হেঁচা ক'ৰ পৰা ল'ব কেনেকৈ পানী লৈ যাব সেয়াই হৈছে ডাঙৰ প্ৰশ্ন গীতাশ্ৰী নিশ্চিত ৰূপত এতিয়া অৰ্থাৎ এই অঞ্চলৰ বাসিন্দাৰ কাৰণে এতিয়া প্ৰত্যাহ্বানৰ ওপৰত প্ৰত্যাহ্বান বিপদৰ ওপৰত বিপদ আমি বিক্ৰম এই মুহূৰ্তত আপোনাৰ পৰা বিদায় লৈছোঁ আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ সংযুক্ত হ'ম যিহেতু মুখ্যমন্ত্ৰী আজি বিভিন্ন ঠাইলৈ যাব বানাক্ৰান্তসকলৰ সৈতে কথা পাতিব দিখৌ দৰিকাই দুয়োখন নদীক লৈ নদীৰ জলস্তৰ যথেষ্ট ওপৰত আছে আৰু তেনে প্ৰেক্ষাপটত কিন্তু বিপদ এতিয়া আঁতৰা নাই আৰু বৰষুণ হৈ আছে আৰু সেই বৰষুণে অধিক বিপদ যেন মাতিছে শিৱসাগৰবাসীৰ বাবে